হত্যা, চুৰি, ডকাইতি, ধৰ্ষণ এতিয়া সহজ কথা। কোন দিশে আমাৰ মানসিকতা? কাক দোষিব, কোনে ল'ব দায়িত্ব? প্ৰায় প্ৰতিদিনেই এটা মিনিটত ৰাজ্যৰ চুকে কোণে সংঘটিত হৈ আছে এটাকৈ অপৰাধমূলক ঘটনা। পুৱা হ'লেই চুৰি, ডকাইতি, হত্যা, ধৰ্ষণৰ বাতৰিৰে বাতৰি কাকত, টিভি চেনেল, সামাজিক মাধ্যম ভৰি পৰে। এই সকলোবোৰ ঘটনাৰ পাছত ৰাজ্য চৰকাৰৰ নিৰাপত্তাজনিত দিশটোও সমালোচনাৰ সন্মুখীন হয়। কেইদিনমান হৈ হাল্লা হয়, প্ৰতিবাদ হয়, ৰেলী ওলাই, তাৰ পাছত পৃথিৱীৰ অনন্ত খবৰৰ মাজত চেপা খুন্দা খাই নিশ্চিহ্ন হৈ পৰে। তাৰ পাছত নতুন এটা প্ৰসংগত ব্যস্ত হৈ পৰো আমি সকলোবোৰ। কিন্তু অনন্ত কাললৈ ৰৈ যায় কেইটামান প্ৰশ্ন। কিয় হয় এনেকুৱা? এইবোৰৰ শেষ কেতিয়া? ৰাজ্য জোকাৰি যোৱা বন্দনা কলিতাৰ ডাবল মাৰ্ডাৰৰ ঘটনা হয়তো কোনেও পাহৰিব পৰা নাই। বন্দনা কলিতাৰ পূৰ্বেও অসমৰ বহু হেজাৰ বিজাৰ এনে শিহৰণকাৰী ঘটনা ঘটি গৈছে, এতিয়াও ঘটি আছে। অবৈধ প্ৰেম প্ৰাপ্তিৰ বাবে নিজৰ পেটৰ 10 বছৰীয়া সন্তানৰ হত্যাই হওক, সম্পত্তিৰ লালসাত আপোন কুটুমৰ বলিয়েই হওক, পাৰিবাৰিক কণ্ডলৰ বাবে স্বামী স্ত্ৰীৰ কাজিয়াৰ ভয়ংকৰ পৰিণতিয়েই হওক, অথবা ড্ৰাগছ, মাদক দ্ৰব্যৰ পয়োভৰে জন্ম দিয়া একোটা অপৰাধেই হওক, এনে বহুতো ঘটনা ঘটি গৈছে, ঘটি আছে আৰু দুৰ্ভাগ্যবশতঃ ভৱিষ্যতলৈও ঘটি থাকিব। সামাজিক মাধ্যমে জন্ম দিয়া একোটা পংগু ব্যক্তিত্ব অথবা ফেচবুক, ইনষ্টাগ্ৰামে জন্ম দিয়া তথাকথিত প্ৰেমিক প্ৰেমিকাৰ প্ৰসংগ উত্থাপন নকৰিলোৱে যেনিবা এনে বহু খবৰে আমাক হেঁচি ধৰি থাকে। তাৰ পাছৰে প্ৰশ্ন, চৌদিশে চলা নাৰকীয় অধপতনৰ মাজত কিমান সুৰক্ষিত আপুনি মই? কিন্তু তাৰ মাজতে আমি কেতিয়াবা অনুধাৱন কৰিবলৈ পাহৰি যাওঁ যে এই সকলোবোৰৰ দোষ কেৱল ৰাজ্যৰ সোপাঢিলা সুৰক্ষা ব্যৱস্থাতে জাপি নিদি নিজৰ গাটো চিকুটি চাব লাগে। বিশ্বায়নৰ প্ৰযুক্তিয়ে আমাক যিমানেই কাষ চপাই আনিলেও লাহে লাহে বাঢ়ি আহিছে মানুহৰ পৰা মানুহলৈ মানসিক দূৰত্ব। মানসিক স্খলন, ঈৰ্ষা, লোভে কাঢ়ি নিছে মানৱীয় প্ৰবৃত্তি। পাহৰি গৈছো সংযমী হবলৈ, ধৈৰ্যশীল হবলৈ, সহানুভূতিশীল হবলৈ। সঁচাকৈয়ে আমি নোৱাৰা হৈছো নেকি কাম, ক্ৰোধ, লোভ, মোহ, মদ মাৎসৰ্যৰ শিকলি ছিঙিব? এয়া ভাবিবৰ সময় হ'ল। নিজৰ নৈতিক দায়িত্ব সৰি আমিও সজাগ হবৰ হ'ল। কেৱল আনৰ ওপৰত দায়িত্ব দোষ নেঠেলি নিজেও কিছু দায়িত্ব কান্ধ পাতি ল'বৰ হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, অসম স্পন্দন।